হয় কথাটো যে মই BPF দলৰ পৰা MCLA হিচাপে নিৰ্বাচিত হৈছিলোঁ। মাজতে বিধানসভা নিৰ্বাচন খেলিলোঁ মই নিৰ্দলীয় হিচাপে। তো সকলোৱে জানে যে বিধানসভা খেলিবলৈ হ'লে বা যিকোনো নিৰ্বাচন খেলিবলৈ হ'লে এটা দলৰ পৰা যদি সেই দলৰ টিকেট নহয় তেতিয়াহ'লে বেলেগকৈ খেলিব লাগিলে নিশ্চয় সেই দলৰ পৰা ৰিজাইন দিব লাগিব, পদত্যাগ কৰিব লাগিব। আৰু বিধানসভা নিৰ্বাচন খেলাৰ এটা মানে প্ৰবল মন আছিল আৰু আমাৰ ৰাইজৰো এটা খুব দাবী আছিল আৰু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মই এক প্ৰকাৰ নিৰ্বাচন খেলাটো মোৰ কাৰণে মানে বাধ্যবাধক হৈ গৈছিল। যাৰ কাৰণে যিহেতু মই নিৰ্দলীয় খেলিব লাগিব, বেলেগ দলৰ কোনো অপশ্যন নাই, গতিকে আৰু বেলেগ দলত মই নেখেলোঁ। তো যদি নিৰ্দলীয় খেলিব লাগে তেতিয়াহ'লে নিশ্চয় BPF দল মই ত্যাগ কৰিব লাগিব, বাদ দিব লাগিব। যাৰ কাৰণে এই নিৰ্বাচনটো খেলাৰ কাৰণে মই BPF দল মানে বাদ দিবলৈ মই বাধ্য হৈছিলোঁ। আজি পুনৰ নিৰ্বাচন খেলিলোঁ, হাৰিলোঁ নিৰ্বাচনত। আপোনালোকে সকলোৱে জানে যে মই যোৱাটো বিধানসভা নিৰ্বাচনত মোৰ স্থান 3 নম্বৰত মই থাকিলোঁ, হাৰিলোঁ মই নিৰ্বাচনত। হাৰি এতিয়া মই অকলশৰীয়া হৈ গ'লোঁ। এতিয়া মই MCLA হিচাপে আছোঁ ঠিকেই, কিন্তু মই কোনো দলত নাই। কিন্তু সকলোৱে জানে, ৰাইজেও জানে যে আমাৰ সমষ্টিটোৰ এটা উন্নয়ন কৰিব লাগিলে নিশ্চয় কোনোবা এটা দলত থাকিব লাগিব। আৰু দলটো কোনটো দলত থাকিম? যিটো দল পাৱাৰত আছে সেইটো দলতেই থকাটো সমীচীন হ'ব। ৰাইজেও বিচাৰিলে যে আপুনি য'ৰ পৰা আহিছে তাতেই যাওক। মই বিভিন্ন ৰাইজৰ লগত মানে বুজাবুজি কৰিলোঁ আৰু আমাৰ BPF দলৰ যিটো হাইকমাণ্ড, BPF দলৰ হাইকমাণ্ড BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও মোক বিচাৰিলে দলত পুনৰ ঘূৰি অহাৰ কাৰণে। আমাৰ জিলা পৰ্যায়ৰ নেতৃবৃন্দও মোক বিচাৰিলে, কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দও বিচাৰিলে, ৰাইজেও বিচাৰিলে যে আপুনি আৰু বেলেগ কথা চিন্তা নকৰি পুনৰবাৰ আপুনি BPF দলতেই ঘূৰি যাওক। যিহেতু BPF দল চৰকাৰত আছে, গতিকে আমাৰ সমষ্টিৰ উন্নয়নমূলক কাম কৰিব লাগিব। আমাৰ শোচনীয় অৱস্থা হৈছে ৰাস্তা ঘাটৰ বা বিভিন্ন দিশত আমাৰ সমষ্টিটো বহুত পাছ পৰি আছে। গতিকে সমষ্টিটোক আগবঢ়াই লৈ যাব লাগিলে আপোনাৰ কৰিব লগা বহুত কাম আছে। গতিকে আৰু এইখিনি কাম যদি কৰিব লগা হয় তেতিয়া নিশ্চয় আপুনি ৰুলিং পাৰ্টিত থাকি এইখিনি কাম কৰিব লাগিব। গতিকে ৰাইজৰ যিহেতু বিপুল দাবী, আমাৰ BPF দলৰো কৰ্মকৰ্তাসকলৰো যিহেতু এটা মানে হেৰি আছে যে আপুনি ঘূৰি আহিব লাগে আকৌ দলত। আৰু মোৰো ইচ্ছা যে দলত থাকি ৰাইজৰ কাৰণে কিবা নহয় কিবা এটা কৰোঁ। আৰু এইটো ৰাইজৰ লগত থাকি বা BPF দলত থাকি আমাৰ সমষ্টিটোৰ সৰ্বাংগীন উন্নতি কৰাৰ কাৰণে মই আকৌ দলত ঘূৰি অহাৰ কথাটো চিন্তা কৰিলোঁ। আৰু আজি আমি সদল বলে মোটামুটি মোৰ লগত প্ৰায় বিভিন্ন দলৰ BPF দলৰ মানুহ যিখিনি আছেতো আছেই, বাকী UPPL দল, AGP দল, BJP দল, UDF বা কংগ্ৰেছ, এনেকৈ বিভিন্ন দলৰ প্ৰায় 200 গৰাকী মানুহ আনিলে বহুত মানুহ আনিব পৰা গ'লহেঁতেন, কিন্তু ইমান মানুহ অনা নহ'ল। যিখিনি সমাজক নেতৃত্ব দিব পৰা মানুহ আছে, সমাজক লিড লোৱা যিখিনি মানুহ আছে, সেইখিনি প্ৰায় মানে ডেকা গাভৰু যুৱক যুৱতী চবেই মিলি প্ৰায় 200 গৰাকী মানুহ লৈ আজি মই ইয়াত আকৌ পুনৰবাৰ BPF দলত জইন কৰিলোঁ। আৰু এইখিনি নিশ্চয় আপোনালোকৰ সন্মুখতে হৈছে, আপোনালোকে দেখা পাইছে। বেলেগ কোনো কথা নাই, সমষ্টিটোৰ এটা সৰ্বাংগীন উন্নতি কৰাৰ কাৰণে মই BPF দলত আকৌ ঘূৰি আহিছোঁ।